জাতি মাটি ভেটি শ্লোগান দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি ধৰণৰ কাম কাজ কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছো। আজি কিছুদিনৰ পৰা অনা অসমীয়াৰ তাণ্ডৱে আচলতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে আচলতে সকলো মানুহকে এক বিভ্ৰান্তিৰ মাজত ৰাখিছে। আজি কিছুদিন আগত শিৱসাগৰত অনা অসমীয়াৰ হাতত প্ৰহিত হৈ এগৰাকী খিলঞ্জীয়া যুৱতীয়ে আচলতে ৰাজপথৰ মাজতে গুলকৈ পিটন দিয়া হৈছিল। তেখেতক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা হৈছিল। তাৰ প্ৰতিবাদত শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰৰ সকলো খিলঞ্জীয়া লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু এটা সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে অনা অসমীয়াৰ যি দপদপনি ইয়াক কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয়। তাৰ পাছত আচলতে চৰকাৰৰ হস্তক্ষেপত জিলা প্ৰশাসনৰ হস্তক্ষেপত এটা আলোচনা হৈছিল। সেই আলোচনাৰ গইনালৈ যিসকল মানুহ আলোচনালৈ আহিছিল তাত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হৈছিল, কিন্তু সেই আলোচনাত যিসকল ব্যক্তি জড়িত হৈ আছিল সংগঠনৰ বিষয়ববীয়া আছিল তেখেতলোকৰ আচলতে অনা অসমীয়াৰ বিৰুদ্ধে মাত মতাৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে, যিটো সঁচাকৈ গৰিহণাৰ যোগ্য। আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছো। অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াই স্বাৰ্থ ৰক্ষাৰ বাবে কৰা যুঁজত এনেধৰণৰ কাম কাজ কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি অনাগত দিনতো এই যি ধাৰা আছিলে অনা অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ যুঁজ অনাগত দিনতো চলি থাকিব।